ধন্যবাদ মৌচুমী বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এয়া দেখিছেনে আমাৰ মাজত ভাইৰেল ককা। এতিয়া যে এই পথাৰত যে ইমান খেতি বাতিবোৰ আগৰ দৰে নোহোৱা হৈ গৈছে, কি বুলি ক'ব আপুনি? কি ইয়াৰ দোষাৰোপ কাক দিব? ধন্যবাদ ধন্যবাদ মা, তুমি এগৰাকী, তুমি মাতৃস্বৰূপ, তুমি মাতৃস্বৰূপ। এই পথাৰত যে খেতি হৰি গৈছে, ধান হৰি গৈছে, কি কাৰণ? ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আমাৰ দুখ, মানুহৰ দুখ। গৰুহাল এৰিলে, ম'হহাল এৰিলে, গৰু বাবলৈ এৰিলে, ডাঙৰ ট্ৰেক্টৰ লগাই পৃথিৱী তল মাটি ওপৰ কৰি ঘুগুলা কৰিব ল'লে। এটা প্ৰধান দুখ হ'ল সেইটো, প্ৰধান দুখ। আচ্ছা, মাটিৰ মা বসুমতীৰ যিটো ৰস, যিটো টেম্পাৰ কেইফুটৰ তললৈকে থাকে, এইটো কোনোবাই জানেনে? আজি হাজাৰ হাজাৰ পৰা জমিদাৰে ৰাখিছে, কিন্তু খেতিৰ মমতা বুজি পোৱা নাই। এই যে ট্ৰেক্টৰ, ডাঙৰ ট্ৰেক্টৰ দি খেতি কৰিছে, ডাঙৰ ট্ৰেক্টৰৰ নাঙলে কি কৰে? মা বসুমতীৰ গোটেই ঘৰলৈ লৰাই ঘোলা কৰি পেলাই ৰুই থৈ অহাৰ পিছত কি হ'ব? 6 দিন বা 7 দিনৰ পিছত লাহেকৈ সেই ট্ৰেক্টৰে ঘুগুলা কৰা আঁঠুমূৰলৈকে সোমোৱা বোকা কি কৰে? ট্ৰেক্টৰে লাহেকৈ ৰোৱাবিলাক চপাই গুৰিটো চেপি লৈ আহে। আগৰ আমাৰ গৰুৰে ম'হৰে খেতি কৰা, পাৱাৰ টিলাৰে খেতি কৰা খেতি, পোলা এনেকুৱা এনেকুৱা, ৰোৱাৰ পোলা, এতিয়া ৰোৱা পোলা এনেকুৱা এনেকুৱা চেপি পেলাইছে। আগৰ ধানৰ থোক এহাত এহাত ধানৰ থোক, এতিয়া ধানৰ থোক জেঠি নেদিয়া। পথাৰত খেতি নাই, দুখটো কাৰ? কেৱল মানুহৰ। সেইকাৰণে মই ভিডিঅ' কৰি দিছোঁ যে ৰাইজ, গোটেই অসমৰ ৰাইজক, কেশখিনি ৰাইজেই, যিখিনি মানুহে আমি খেতি নকৰিলে খাবলৈ নাপাওঁ, যিখিনি মানুহে আমি আজি কৃষিত যদি নানামো, আমাৰ গধূলা পোৱা ভাত নাই। মই এইটো আগতেও ভিডিঅ' কৰি দিছোঁ গোটেই সদৌ অসম, যে আপোনালোকক এটাই ক্ষমা কৰিছোঁ, ডাঙৰ ট্ৰেক্টৰ পথাৰত নিষেধ কৰক, পাৱাৰ টিলাৰ লওক, গৰু লওক, ম'হ লওক, আৰু এই যে খৰ মাৰিছে, আজিলৈকে কঠীয়া পাৰিব পৰা নাই ৰাইজে, সেই বিষয়লৈ কৈছোঁ। সূৰ্য আৰু বৰুণৰ লগত, বায়ুৰ লগত, সূৰ্যৰ লগত, বৰুণৰ লগত, বৰষুণৰ লগত মানুহে যুঁজিব পাৰিবনে? নোৱাৰে। সেইকাৰণে কৈছোঁ, যিমান জমিদাৰী আছে সকলোকে অনুৰোধ কৰিছোঁ, সেয়া কৰিছোঁ, পথাৰত বৰিং ফিট কৰক, ৱাটাৰ পাম্প ফিট কৰক। জমিদাৰীসকলে বৰিং ফিট কৰক, ৱাটাৰ পাম্প ফিট কৰক। আনটো নহ'লেও কঠীয়াখিনি পৰা সুবিধাটো কৰি থওক। অকল কঠীয়াই নহয়, যদি প্ৰত্যেক পথাৰত, যিমান পথাৰ আছে, বৰিং যদি ফিট কৰে, পথাৰত ৱাটাৰ পাম্প যদি ফিট কৰে, মেচিন যদি চালু কৰি দিয়ে, সেই মেচিনক আৰোগ্য কৰি ৰাখি খুলি দিয়ক, হয়তো 1 জাৰৰ পৰা 2 পোৰা মাটি কঠীয়া পোৰা বাদেও ৰুই যাব পাৰিব। পাতালৰ তলৰ পৰা পানী ওলাই থাকিব। এতিয়া যে বহুত ইমান গৰম পৰিছে, কি জহত ইমান গৰম আহিছে? হয় মা, গৰম। মোৰ কংগ্ৰেছৰ দিনত, মোৰ আই কংগ্ৰেছ দেই, মোৰ আই কংগ্ৰেছৰ দিনত মহাত্মা গান্ধী পিতাজী, জৱাহৰলাল নেহেৰু, মোৰ মাতা ইণ্ডিয়া যেতিয়া আছিলে, আই কংগ্ৰেছ, গাই গৰু, হাল গৰু, এই আমাৰ হ'ল ছবি হা, আৰু হাত হা। তেতিয়া ইমান গৰম নাই। এতিয়া এইটো যুগত দেখিছোঁ, এই যুগত দেখিছোঁ, এই ৰাজাৰ দিনত দেখিছোঁ, এই ৰাজাৰ দিনত অধিক গৰম হৈছে। মানুহবিলাকো গৰম হৈছে, আৰু সূৰ্যও বৰষুণ দিবলৈ পাহৰি অধিক গৰম হৈছে। মানুহ চব বেমাৰী হৈ গৈছে। কিহৰ দিনত? এই ৰজা চৰকাৰৰ দিনত। হয় নেকি? কংগ্ৰেছত নাছিলে তাৰমানে? নাই, কংগ্ৰেছত আৰু গছ গছনি কাটি গোটেই তলাং কৰিলে। হয় নেকি? গছ গছনি কাটি তলাং কৰিলে, গছৰ লগত বায়ুৰ সম্বন্ধ, গছ গছনি নাইকিয়া হ'ল, পৃথিৱী উদং হ'ল, পাহাৰ পৰ্বত চব ক্ষয় কৰিলে কেৱল আমাৰ নিচিনা মানুহে। সেইকাৰণে বৰষুণৰ ঠেট নাই, আৰু সেইকাৰণে সূৰ্যৰ তাপ ৰাখিবলৈ কোনো বৃক্ষ নাই, মাতা পিতা নাই। গোটেই তাপটো পৃথিৱীত পৰিছে, পৰি পেলাই ইমান সূৰ্যৰ তাপ অধিক হৈছে, অগ্নিৰ নিচিনা। এয়া কি আৰু হ'ব? ভাইৰেল ককা ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, আৰু মোৰ ভিডিঅ' বনাবলৈ আগলৈ উৎসাহ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।